বগৰী খেতি কৰি স্বাৱলম্বী যুৱক বগৰী খেতি কৰি মাহিলী কেইবা হাজাৰ টকা উপাৰ্জন কৰে এজন কৰ্মোদ্যমী যুৱক গিৰীন্দ্ৰ চুতীয়াই নিজৰ চনপৰা 3 বিঘা মাটিত 3বিধ বৰ্ণসংকৰ প্ৰজাতিৰ বগৰী খেতি কৰি যথেষ্ট লাভৱান হৈছে বুলি উল্লেখ কৰিছে খেতিয়কগৰাকীয়ে। খিলামৰাৰ সমীপৱৰ্তী লগুৱাবৰা গাঁৱৰ গিৰীন্দ্ৰ চুতীয়া নামৰ যুৱকজনৰ বাৰীৰ প্ৰায় 900জোপা বিভিন্ন উন্নত প্ৰজাতিৰ বগৰী গছত এতিয়া লমালমে লাগিছে ভাৰত সুন্দৰী, বল সুন্দৰী, সুন্দৰী আপেল বগৰী আদি। এনেদৰে বগৰী খেতি কৰিয়েই গিৰীন্দ্ৰই এক প্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰা সমান্তৰালকৈ অন্য 10জন যুৱকক দেখুৱাব খুজিছে কেনেকৈ অতি কম মূলধন খটুৱাই সহজে মোকলাব পাৰি উপাৰ্জনৰ পথ। নমস্কাৰ, মোৰ নাম গিৰীন্দ্ৰ চুতীয়া। থাকোঁতে আপোনাৰ হঠাতে মোবাইলত ইউটিউবত পাই গ'লোঁ যে বগৰী খেতি। কিন্তু এই বগৰী খেতিটো ক'ত কেনেধৰণে বগৰী পুলি পায় অসমত, সেইটো মই ইউটিউবতে চাৰ্চ কৰি পুলিটো আনি মই 2019 চনৰ জুন মাহত বগৰী খেতি আৰম্ভ কৰিলোঁ। ঠিক এই 2019 চনৰ পৰা মই আৰম্ভ কৰি আজি বগৰী যথেষ্ট মই 3 বিঘা মাটিত এতিয়া আৰম্ভ কৰিলোঁ। 3 বিঘা মাটিৰ পৰা মই যথেষ্টখিনি বগৰী উৎপাদন কৰিব পাৰিছোঁ। ঠিক সেইদৰে বগৰী যেনেধৰণে উৎপাদন কৰিছোঁ, মই বজাৰখনো ঠিক পাইছোঁ। যথেষ্ট বজাৰত গ্ৰাহকসকলে মোৰ বগৰীটো খাই ভাল পাইছে বুলি জানিব পাৰিছোঁ। যিসকল গ্ৰাহক মোৰ ফাৰ্মলৈ আহে তেখেতলোকেও বগৰীটো খাই খুব ভাল লাগিছে বুলি তেখেতলোকৰ মনৰ পৰা যিটো তেওঁ বক্তব্য পাওঁ, সেই বক্তব্যটো বেছি ভাল লাগে। যিহেতু মই এজন কৃষক হিচাপে এজন কৃষকে যদি খেতিটো কৰে, খেতিটো কৰাৰ পাছত ভাল লাগিছে বুলি ক'লে বেছি ভাল লাগে। কিন্তু তাতোতকৈ এটা ভাল লগা মোৰ কথা হ'ল কি, যোৱা মঙলবাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বসুন্ধৰা আঁচনি ভূমিপট্টা বিলাবলৈ ঢকুৱাখানাৰ সমষ্টিলৈ আহিছিল। তেখেতেও মোৰ বগৰী ইয়াৰ পৰা নি তেখেতে মোৰ বগৰীও খাইছে। লগতে আমাৰ প্ৰাক্তন মন্ত্ৰী মাননীয় নৱকুমাৰ ডাঙৰীয়া ছাৰে তেখেতেও নিজে ফোন কৰি মোৰ এই বগৰীত খাইছে। সেইহেতুকে খুব ভাল লাগিছে, তেখেতলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মই ইয়াৰ পৰা আমাৰ অসমীয়া নতুন প্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ যে যিহেতুকে আমাৰ অসমৰ মাটি বহুত আছে, সেই অসমৰ মাটি ইমানেই ভাল খেতি উপযোগী অসমৰ মাটি, সেইটোকে নতুন প্ৰজন্মই অন্যান্য জিলালৈ ঢাপলি নেমেলি নিজৰ গৃহতে থাকি নিজৰ মাটিতে আপোনাৰ খেতি কৰি আমাৰ অসমৰ বজাৰসমূহ দখল কৰি আমাৰ স্বাস্থ্যবিলাক, যিহেতুকে আমি ভাল খেতি কৰি সুস্বাস্থ্য কিছু খাদ্য আমি সুস্বাস্থ্য বগৰী আমাৰ অসমীয়া ৰাইজক আমি খুৱাবলৈ বিচাৰিব লাগে। সেয়েহে মই আমাৰ নতুন প্ৰজন্মক মই ইয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ, তেখেতলোকক কৃষি কৰ্মত আত্মনিয়োগ হওক। মই যেনেধৰণে খেতি কৰিছোঁ তেখেতলোক সকলেও আহি বগৰী খেতি কৰি স্বাৱলম্বী হ'বৰ বাবে মই তেখেতলোকক অনুৰোধ জনাইছোঁ। খিলাপৰাৰ পৰা দীপাকৰ চেতিয়াৰ ৰিপৰ্ট, সংবাদ লাহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।